কৰাইখোৱাত দুৰ্গা পূজাত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন। পশ্চিম গোৱালপাৰাৰ কৰাইখোৱাত শাৰদীয় দুৰ্গা পূজাই হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক অনন্য দৃষ্টান্ত প্ৰতিষ্ঠা কৰিছে। মাত্ৰ কেইঘৰমান হিন্দু পৰিয়ালৰ সৈতে সংখ্যালঘু অধ্যুষিত এই অঞ্চলত মুছলমান সম্প্ৰদায়ৰ লোকৰ সহায় সহযোগিতাত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গা পূজা। পূজা মণ্ডপৰ এফালে মছজিদ আৰু আনফালে দুৰ্গা মন্দিৰ। আজানৰ সময়ত পূজা কমিটিয়ে মাইকৰ চাউণ্ড বন্ধ কৰে। আনহাতে আৰতিৰ সময়ত মুছলিম সমাজে পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায়। নামাজ আৰু পূজা দুই ধৰ্মীয় আচাৰ অনুষ্ঠান একে সময়তেই একে স্থানত অনুষ্ঠিত হ'লেও দুয়োটা শান্তিপূৰ্ণভাৱে একে সময়তে পালিত হোৱাৰ পৰম্পৰাই বহন কৰিছে মিলনৰ বাৰ্তা। পূজা মণ্ডপত জাতি ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান সকলোৱেই একেলগে বহি গ্ৰহণ কৰে প্ৰসাদ। কেৱল 12 ঘৰ পৰিয়ালৰ লগত সংখ্যালঘু সমাজৰ সকলে আগবঢ়োৱা সহযোগিতাই শাৰদীয় পূজাক ৰূপ দিছে মিলনৰ উৎসৱত। মুছলমান সমাজে বৰঙণি দান কৰাৰ লগতে পূজা আয়োজনত প্ৰয়োজনীয় সহযোগিতাও আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ লখিমপুৰ। আজি আমাৰ বহুদিন ধৰি এই কাৰাইখোৱা অঞ্চলত ভাতৃত্ববোধ হৈ একেলগ হৈ যে পূজা হৈ আছে, আজি বহুদিনৰ পৰা হৈ আছে আৰু হৈ থাকিব, ভৱিষ্যতে এনেকুৱা হৈ থাকিব। আমাৰ মাজত বহু ধৰণৰ মিলা প্ৰীতি আছে, আমাৰ মাজত জাতিভেদ নাই। এনেকুৱা আমি আগবাঢ়ি আহিছোঁ। আমাৰ খৰমুজা পঞ্চায়তৰ যিটো বডি আছে, আমি সকলোখিনি আহিছোঁ। আমাৰ লগত যোগাযোগ কৰিছে, সিহঁতেও যোগাযোগ কৰিছে, আমি আহিছোঁ। আমাৰ পৰামৰ্শ লৈছে, সিহঁতৰ পৰামৰ্শ লৈছোঁ। আমি লৈ একেলগ হৈ আমি এই দুৰ্গা পূজাখন পাতিছোঁ। পূজাৰ কাম পূজাত হৈ আছে, মছজিদৰ কাম মছজিদত হৈ আছে। এই যে এটা কথাই যে জাতি ধৰ্মৰ নাই আমাৰ মাজত, একে মিলা প্ৰীতি হৈ আমি মছজিদৰ কাম মছজিদত চলাই আছোঁ, মন্দিৰৰ কাম মন্দিৰত চলাই আছোঁ।